যে কেৱল গামোচাই জাতি বচাব নোৱাৰে, কিতাপ লাগিব। এতিয়া জুবিনক ভাল পায় যিখিনি মানুহে, সেইখিনি অন্ততঃ কিতাপকেইখনটো হাতত তুলি লওক, অলপ পঢ়কচোন। মোবাইলটোত ৰিলছ চাই থাকোঁতে বহুত সময় গুচি যায় অবাবত। এবাৰ হাত দিয়াৰ লগে লগে এঘণ্টা কেতিয়া পাৰ হৈ গ'লে আমি গমেই নাপাওঁ। আৰু সেয়াটো মোৰ ক্ষেত্ৰত হয়। মই ইমান সংযত এজন মানুহ, মই ইমান জানো মোৰ সময় কিমান কম, মোৰ ক্ষেত্ৰত হয়। গতিকে যিজন মানুহে দিনটো কষ্ট কৰি থাকে, অফিচৰ পৰা আহি পেলাই অলপ সময় বহি ৰিলছটো চাই, যিগৰাকী গৃহিণীয়ে দিনটো ল'ৰা ছোৱালী চাই, ল'ৰা ছোৱালী স্কুল গৈছে, এইখিনি সময় ৰিলছ চাই, তেওঁলোকতো ফচিল 1 ঘণ্টা 1.5 ঘণ্টাৰ কাৰণে। হাত এনেকৈ থাকোঁতেই যায় খালি। গতিকে এতিয়া সেই কামটো অলপমান কমাই দি অধ্যয়নৰ ফালে আহক, কিতাপ পঢ়ক। জাতিটো যদি বচাব লাগে, জ্ঞান লাগিব, অধ্যয়ন লাগিব, নিজৰ হিষ্ট্ৰী, নিজৰ ইতিহাসৰ বিষয়ে জানিব লাগিব। আমাৰ যিখিনি প্ৰয়োজনীয়তা, এই জাতিটোৰ কি কি অভাৱটো জানিব লাগিব। আমি সদায় বৰ গৌৰৱ কৰোঁ, মই অমুক জানো তমুক জানো, কিন্তু বিশ্লেষণ হ'ব লাগে মই কি কি নাজানো।